সুমি বিতৰ্ক এই সুমি বৰাই কেনেদৰে প্ৰবঞ্চনাৰ জাল পেলাইছিল বিশাল ফুকন সুমি বৰা কোন আছিল ট্ৰেডিংৰ নামত কেনেদৰে ক'ত ঘুৰিছিল এইবোৰ বিষয় লৈ এই কিটা দিনত সংবাদ মাধ্যমত বিশেষভাৱে চৰ্চা হৈছে এই সুমি বৰা শেহতীয়াভাৱে পলাই আছে তাৰ্কিক বৰা সুমি বৰা পলাই আছে তাৰ্কিক বৰা হৈছে সুমি বৰাৰ স্বামী কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যি সুমি বৰা বিশাল ফুকনৰ বায়েক আছিল বিশাল ফুকন সুমি বৰাৰ ভায়েক আছিল সেই বায়েক ভায়েকে কেনেদৰে প্ৰবঞ্চনাৰ জাল পেলাইছিল এইবোৰ বিষয়ক লৈ সংবাদ মাধ্যমত এইকেইটা দিনত বিশেষভাৱে চৰ্চা হৈছে তাৰ মাজতে সুমি বৰাৰ কাৰকাৰ সৈতে সম্পৰ্ক আছে বা সুমি বৰাৰ সম্পৰ্ক থকা লোকসকল বৰ্তমান সময়ত সংবাদ মাধ্যমত যেতিয়া বাতৰিৰ শিৰোনামত আহি গল তেতিয়া সেই লোকসকলে স্পষ্টীকৰণ দিছে আৰু এইবাৰ কণ্ঠশিল্পী দীপলিনা ডেকাই এই সন্দৰ্ভত মন্তব্য কৰিছে যে সুমি বৰাক কেনেকৈ চিনি পায় তাৰ্কিকৰ জৰিয়তেহে সুমি বৰাক চিনি পাইছিল সেই কথাটো ক'লে আৰু ডেষ্টিনেশ্যন ৱেডিঙত যোৱাৰ প্ৰসংগও দীপলিনা ডেকাই উল্লেখ কৰিলে সংবাদ মাধ্যমৰ প্ৰথম কথা হ'ল মোৰ যিখিনি ক'বলগীয়া আছিলে মই কালি নিশা সামাজিক মাধ্যমৰ জৰিয়তে মই মোৰ স্পষ্টীকৰণ দিছোঁ যে মই এই ধৰণৰ কথাৰ লগত কোনো ধৰণৰ ফিনেন্সিয়েল কোনো ধৰণৰ ব্যৱসায়িক কোনো ধৰণৰ বিনিয়োগৰ সম্পৰ্কত বা ৰিলেশ্যনত মই নাই কোনো ধৰণৰ লেনদেনৰ সম্পৰ্কত মই তেওঁলোকৰ লগত নাছিলোঁ আৰু সেইখিনি মই স্পষ্টকৈ কালি নিশা জনাইছোঁ আৰু সেইখিনিতেই মই আজিও স্পষ্টকৈ জনাব বিচাৰিছোঁ মই এইখিনি আপোনাক ক'লোৱেই যে মোৰ যিহেতু কোনো ধৰণৰ ব্যৱসায়িক সম্পৰ্ক তেওঁলোকৰ লগত নাছিলে মই সেইটোতো নাছিলেই গতিকে সেইটো তাতকৈ বেছিকৈ মোৰ ক'বলগীয়া নাই কিন্তু এটা কথা মই আচলতে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমি আপোনালোকক বহুত বিশ্বাস কৰোঁ আপোনালোকক আমি বহুত বিশ্বাস কৰোঁ সাধাৰণ ৰাইজে আপোনালোকক সন্মান কৰে বিশ্বাস কৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয়নে গতিকে এই ক্ষেত্ৰত আপোনালোকক মই বহুত ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা যে আপোনালোকে মোক সুধিবলৈ আহিছে এবাৰ মানে জানিব বিচাৰিছে কথাটো কিমান দূৰ সত্য কিন্তু কালি যিটো আমি খবৰ পাইছোঁ বাতৰি প্ৰচাৰ হ'ল এটি ব্যক্তিগত চেনেলে যিটো সম্প্ৰচাৰ কৰিলে সেইটো আচলতে কি ভিত্তিত কৰিলে বা এই ধৰণৰ কথাবিলাক কৰাটো উচিত নহয় সেই কথাটোহে আচলতে সাংঘাতিক দুখ দিছে বাকী কথাটোতো গোটেই বাতৰিটোৱেই মিছা সেইটোতো মই অলৰেডি কৈছোঁৱেই আৰু সেইটো নতুনকৈ ক'বলগীয়া একো নাথাকে কিন্তু মানে এই ধৰণৰ আমি আপোনালোকক বহুত বিশ্বাস কৰোঁ আজি আপোনালোক সকলোৱে ওলাই আহিছে মোক সুধিছে সেইটো মই ভাল পাইছোঁ কিন্তু এই নুসুধাকৈ একো নজনাকৈ আচলতে ভুল তথ্য দিয়া ৰাইজক সেইটো এটা অপৰাধ সেই ধৰণৰ কথাবিলাকৰ লগত লিপ্ত হোৱাটো আমাৰ কাৰণে ক্ষতিকাৰক গণতন্ত্ৰৰ কাৰণে ক্ষতিকাৰক আৰু কি হয় সকলোৱে আমি এতিয়া চাওক কালি মই যেতিয়া মোৰ স্পষ্টীকৰণটো সামাজিক মাধ্যমত ধুনীয়াকৈ লিখিছোঁ তাতে মানে 100%ই কৈছে যে নাই বা আমি আপোনাক জানো এইটো মিছা কথা এইটো মিছা কথা এইটো মিছা কথা গতিকে এই তেওঁলোকে মিছাকৈ প্ৰচাৰ কৰিছে এই যে তেওঁলোকে কৈছে যে মিছাকৈ প্ৰচাৰ কৰিছে এই কথাটো কিয় এই পৰিৱেশটো আজি অসমত কিয় হ'ল হয়নে কাৰণ আমি আচলতে বহুত বিশ্বাস কৰোঁ ৰাইজেও হয়তো এতিয়া গম পাইছে যে কিবা কোনোবাখিনি যে এইখিনি মিছা কথা আচলতে এই পৰিৱেশটো অহাটোৱে আমাৰ কাৰণে দুখজনক গণতন্ত্ৰৰ কাৰণে দুখজনক আৰু এটা কথা মই মনত পৰিলে পটককৈ কৈ লওঁ যে এতিয়া যিটো চেনেলে কালি সম্প্ৰচাৰ কৰিলে ভুৱা খবৰটো তেওঁলোকে আজি আৰু এটা খবৰ দিছে যিটো দেখি পেলাই মই আচলতে কেনেকৈ ৰিয়েক্ট কৰোঁ বুজি নাপালোঁ যে 4 বছৰ আগতে 2021 চনত চাগে আমাক নামৰূপত এটা অনুষ্ঠানত আমন্ত্ৰণ কৰিছিলে আৰু তাতে বিশালৰ চাগে সামাজিক মাধ্যমৰ ফটোখন আছে কিমান চন আছিলে এইটো 21 আছিলে নেকি মই একদম পাহৰি গৈছোঁ দেই এবাৰ চেক কৰিব লাগিব 21 ৰ পৰাই লগ পাইছে নাই 21ত লগ পাইছোঁ তেতিয়া তাৰমানে কি হ'ল আমি যেতিয়া কোনোবা আমাক আমন্ত্ৰণ কৰে আমি যোগাযোগ নকৰোঁ আমাৰ মেনেজমেণ্টত যোগাযোগ কৰে গতিকে তেতিয়া মোৰ কমল পৰা নাছিলে মেনেজমেণ্টত তেখেতৰ লগত যোগাযোগ কৰে আৰু তেনেকৈ আমাক হাজাৰটা অনুষ্ঠানত মাতে গতিকে প্ৰত্যেকজনতে আমাক ছাত্ৰ সন্থাও মাতে যুৱ ছাত্ৰ পৰিষদেও মাতে প্ৰতিজন দল সংগঠন প্ৰত্যেকজন কমিটিৰ লগত আমাৰ তেনেকুৱা সাংঘাতিক সম্পৰ্ক নাথাকে গতিকে তেনেকৈ আমি যাবলগীয়া হয় আৰু 2021ত সেই কিবা নামৰূপৰ কিবা এটা এপ লঞ্চ আছিলে মোৰ খুব সম্ভৱ সেই তেতিয়াই মই তেখেতক চাগে প্ৰথম লগ পাই আৰু তেওঁ নাছিলে বহুজন আছিলে আমি লগ পাইছিলোঁ তাৰ পিছতে এই ধৰণৰ কথাবিলাক মানে লগ পোৱাকৈ হৈ আছিলে আগৰ পৰাই আছিলে বিশালৰ লগত লগ পোৱাকৈ নাছিলে তেতিয়া প্ৰথম লগ পাইছোঁ তেতিয়া তেনেকৈ এতিয়া যেনেকৈ মই আজি এখন অনুষ্ঠানলৈ আহিছোঁ এওঁলোকৰ নামটো হয়তো কাইলৈ মই পাহৰিও যাব পাৰোঁ মানে এবাৰে লগ পাইছিলে বিশালক আগতে তেতিয়া 21 চনত এবাৰ লগ পাইছোঁ তাৰপিছত মই বিয়াত লগ পাইছোঁ কাৰণ চুমিয়ে আমাক ভায়েক বুলি কয় গতিকে তেনেকেই আমি চিনি পাওঁ সিমানখিনি সীমাবদ্ধ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990